এতটা দেখি বেশি বেশি বনানি জলকীয়া পেষ্ট দিলোঁ এতিয়া দিলোঁ জিৰা ধনিয়া পেষ্ট এতিয়া ইয়াত দিম কাশ্মীৰ ৰেড চিলি পাউডাৰ হালধি নিমখ এতিয়া কেঁচা সৰিয়হৰ তেল লগতে দিম পিঁয়াজ মানে মেৰিনেশ্যন কৰি 15 মিনিটৰ কাৰণে থৈ দিম এয়া মাংসখিনি চাওক কিমান ধুনীয়া লাগিছে এতিয়া মেৰিনেশ্যন কৰি 15 মিনিটমান থৈ তাৰপিছত বনাম কেৰাহী বহাই দিলোঁ ইয়াত আলু ফ্ৰাই কৰি ৰাখিলোঁ আলু ভাজা তেলটোকে দি দিছোঁ চাব পাৰে তেজপাত দি দিছোঁ মাংসখিনি দি দিলোঁ মাংসখিনি উতলি আছে মই পানী দিয়াই নাই কিন্তু দেই মাংস পাই ওলাই আছে পানী দিয়াই নাই নিজে নিজে পানী ওলাইছে কষা খাসিৰ মাংস পাঠাৰ মাংস বহুত ভাজিবলৈ আছে আৰু এয়া চাব পাৰে মাংসখিনি প্ৰায়ভাগ ভাজা হৈছে এয়া চাওক এতিয়া মই গৰম পানী দিম মই ইয়াত গৰম পানী এড কৰি দিম আপোনালোকক মই নেদেখালোঁ গৰম পানী এড কৰাটো এয়া তেতিয়া মাংস তাৰপিছত 5 মিনিট 15-20 মিনিটৰ কাৰণে লো কৰি দিম সময় লাগে প্ৰায়ভাগ ৰেডি হৈ গ'ল এক পিচ চাওঁ সিজিছেনে নাই ভালকৈ বহুত গৰম 2 পিচ লৈছোঁ চাইছোঁ মাংসটো সিজিছে নাই এয়া মোৰ মাংস প্ৰায়ভাগ ৰেডি হৈ গ'ল দেই পুৰা ৰেডি দেশী উপায়ত বনালোঁ এটা গাঁৱলীয়া পদ্ধতিত বনাইছোঁ কোনে এনেকৈ বনাই খাই ভাল পায় আজিলৈ আহোঁ টাটা বাই বাই